এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ বৰাৰ সৈতে। ধ্ৰুৱ বৰা, ND24 আমি যি কথা কৈছিলোঁ যে সভাপতি সলনি কৰা হ'ব প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰু অৱশেষত গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে, কি তাৎপৰ্য বহন কৰিছে? নিশ্চয়কৈ চাওক, জল্পনা কল্পনা দীৰ্ঘদিন ধৰি চলি আছিলে যে কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি, আৰু কেইবাবাৰো এই গোটেই বিষয়টোক লৈ চৰ্চা হৈছিল। দেখা পোৱা গৈছিল যে গৌৰৱ গগৈক একাংশই বিচাৰিছিল আৰু তাৰ পৰিৱৰ্তে ভূপেন বৰাও বাহাল থকাটো বিচাৰিছিল, কিন্তু শেহতীয়াকৈ যিটো নিৰ্বাচন, বিধানসভা নিৰ্বাচন সমাগত আৰু ভূপেন বৰাৰ নেতৃত্বত যিসমূহ নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনসমূহত প্ৰদেশ কংগ্ৰেছে যেনেধৰণে ফলাফল দেখুৱাব লাগিছিল সেই ফলাফলসমূহ দেখুৱাব পৰা নাই বুলি এটা অভিযোগ উত্থাপন হৈছিল। বিভিন্নজনে তেওঁৰ বিৰুদ্ধে কৈ AICC বা কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত এই বিষয়বিলাক অৱগত কৰিছিল। ঠিক একেধৰণে আপুনি যদিহে চাই যে প্ৰায় এসপ্তাহ ধৰি পেলাই গোটেই বিষয়টোক লৈ চৰ্চা চলি আছিল যে বিশেষকৈ পঞ্চায়ত নিৰ্বাচনত যিহেতু কংগ্ৰেছে যি ধৰণে উজনি অসম বা উত্তৰ অসমত মুখ টেকেচা খালে, কাৰণ 168টা যি ZPC আছিলে বা জিলা পৰিষদ, সেই জিলা পৰিষদৰ মাত্ৰ এটা জিলা পৰিষদহে দখল কৰিবলৈ কংগ্ৰেছে সক্ষম হৈছিল, আৰু তাৰ পাছতেই দেখা পোৱা গৈছিল যে ভূপেন বৰাক অঁতৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি বা নতুন সভাপতি হিচাপে গৌৰৱ গগৈক দিয়াৰ চিন্তা চৰ্চা কৰিছিল কেন্দ্ৰীয় নেতৃত্বই। আৰু আজি কিছু সময় পূৰ্বে, অৰ্থাৎ কিছু সময় পূৰ্বে ইতিমধ্যে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে AICCয়ে নিযুক্তি দিছে, আৰু লগতে তিনিগৰাকী কাৰ্যকৰী সভাপতিকো ইতিমধ্যে নিযুক্তি দিছে। তাৰে এগৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ পূৰ্বতেও আছিলে, আৰু বাকী ৰজলীনা তিৰ্কীক ইতিমধ্যে দিয়া হৈছে। আৰু লগতে আপুনি যদিহে চাই দেখা পোৱা গৈছিল যে যিহেতু পূৰ্বতেও তিনিগৰাকী আছিল, গতিকে প্ৰদীপ চৰকাৰকো, বিধায়ক অভয়াপুৰীৰ বিধায়ক প্ৰদীপ চৰকাৰকো APCCৰ কাৰ্যকৰী সভাপতি দিয়া হৈছে। গতিকে এটা কংগ্ৰেছৰ কাৰণে এই মুহূৰ্তত খুব ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ নতুনকৈ তেওঁলোকে এটা জোৱাৰ পাইছে, কাৰণ ইউথে বা বিশেষকৈ যুৱ যিসকল কংগ্ৰেছৰ নেতৃত্ব আছে, বিশেষকৈ উজনি অসমক শক্তিশালী কৰাৰ ক্ষেত্ৰত যিসকলে বিশেষ ভূমিকা লৈ আছিল, গতিকে তেওঁলোকৰ কাৰণে এটা উৎসাহজনক খবৰ। কাৰণ ভূপেন বৰাক আঁতৰাই ইতিমধ্যে কাৰণ তেওঁ কাৰ্যকাল 3 বছৰ আছিল, গতিকে কিছুদিন পূৰ্বে তেওঁ কাৰ্যকাল ইতিমধ্যে হৈছিল, তথাপিতো কেন্দ্ৰীয় নেতৃত্বই তেওঁক কিছু এক্সটেণ্ড কৰি বৰ্তমান তথা আজিৰ দিনটোৰ কিছু সময় পূৰ্বলৈকে তেওঁ সভাপতিৰ দায়িত্ব হিচাপে ৰাখিছিল। কিন্তু তেওঁৰ নেতৃত্বত যিসমূহ নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেয়া লাগিলে ৰাষ্ট্ৰপতি নিৰ্বাচনে হওক, ৰাজ্যসভা নিৰ্বাচনে হওক, পঞ্চায়ত নিৰ্বাচনে হওক বা বিভিন্ন যিসমূহ আচলতে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছিলে, ঠিক একেধৰণে লোকসভা নিৰ্বাচনো ভূপেন বৰাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল। কিন্তু সেই নিৰ্বাচনসমূহত দেখা পোৱা গৈছিল যি ধৰণে ফলপ্ৰসূ ৰিজাল্ট দেখুৱাব লাগিছিল, তেনেকুৱা ধৰণৰ কিন্তু ৰিজাল্ট বা ফলাফল ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে দেখাব পৰা নাছিলে, আৰু যাৰ কাৰণে গতিকে ভূপেন বৰাক অঁতৰাই গৌৰৱ গগৈক ইতিমধ্যে 2026ৰ কাৰণে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব ইতিমধ্যে প্ৰক্ষেপ কৰিছে, আৰু বহু কংগ্ৰেছীয়ে ইতিমধ্যে বিচাৰি আছিল। আৰু দ্বিতীয়তে এইখিনিতে এটা কথা ক'ব লাগিব, যিহেতু ভূপেন বৰাক ইতিমধ্যে অব্যাহতি দিয়া হৈছে, গতিকে ভূপেন বৰাৰ বিৰুদ্ধে কেইবাবাৰো ছিগনেচাৰ কেম্পেইনিং হৈছিল গৌৰৱ গগৈক সভাপতি পাতিব লাগে বুলি। কেইবাগৰাকীও বিধায়কে ইতিমধ্যে ছিগনেচাৰ কেম্পেইনিং কৰিছিল, আৰু যি সাংসদ আছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্বত সেই ছিগনেচাৰ কেম্পেইন কেইবাবাৰো হৈছিল। গতিকে সকলো সিদ্ধান্ত চাই ইতিমধ্যে আজিৰ দিনটোত দেখা পোৱা গৈছিল যে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব হিচাপে নিযুক্তি দিছে। গতিকে গোটেই বিষয়টো লৈ 26ৰ কাৰণে কেনেধৰণে কংগ্ৰেছ সাজু হ'ব, গোটেইবিলাক ৰণকৌশল প্ৰস্তুত কৰিবৰ কাৰণে এই মুহূৰ্তত দেখা পোৱা গৈছিল যে গৌৰৱ গগৈক আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।